গৌৰৱ গগৈয়ে কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ কোৰ্ট প্ৰচিডিঙৰ এটা ভিডিঅ' কেৱল পলিটিকেল নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে প্ৰচাৰ কৰিছে তেওঁৰ ছ'চিয়েল মিডিয়াত, যিটো বিধিসন্মত নহয়। গতিকে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এটা কমপ্লেইন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ আদালতৰ ডিগনিটি ব্যত্যয় ৰাখিবৰ কাৰণে নিশ্চিতভাৱে আদালতে গৌৰৱ গগৈৰ ওপৰত সংজ্ঞান ল'ব। চাওক, যিহেতুকে 2022ৰ যিটো ৰুল আছে সেইমতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো লাইভ ষ্ট্ৰিমিং আছে তাৰ ভিডিঅ' ৰেকৰ্ডিং বাৰণ কৰা আছে। গতিকে এইটো কপিৰাইট এক্টতো আহিব আৰু একে সময়তে কণ্টেম্প অফ কোৰ্টতো আহিব। চাওক, আমি কমপ্লেইন কৰিছোঁ 2022ৰ যিটো যিখন ৰুল তাৰ ৰুল 10 সাব ৰুল 2 ভায়োলেট কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গতিকে নিশ্চিতভাৱে আদালতে সংজ্ঞান ল'ব। প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে। গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব, আৰু নিদিলে পুলিচে মাতি আনি সুধিব। ইয়াত এইবোৰ টুইটৰ কাম নাই। আমি ছেপ্টেম্বৰলৈকে ৰখিছোঁ, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ। যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত পোৱাৰ কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গতিকে মই তেখেতক সুধি আছোঁ যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা, যাতে মই ক'ব নালাগে। কাৰণ মই ক'লে ময়ো দুখ পাম, কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিল। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছোঁ। প্ৰমাণটো মই 100% দিম। তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম, মোৰ কমিটমেণ্ট। তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত, তাৰো প্ৰমাণ মই কাগজে কলমে দিম, বেংকৰ একাউণ্টে সৈতে দিম। আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব, নহ'লে মই কৈ দিম। আৰু এটা কথা তেওঁ কৈছে, আমি লৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত অলপ দিন আগতে অসমৰ বৃহত্তৰ সমস্যা লৈ আমি কথা পাতিছোঁ। আমি সকলোৱে নিজৰ নিজৰ দলৰ স্থিতি, সাংগঠনিক স্থিতি বহল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে আজিৰ তাৰিখত ভুৱা ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়, ডুপ্লিকেট নাম অন্তৰ্ভুক্ত নহয়, এই ক্ষেত্ৰত আমি সকলোৱে কাম কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি আগতেও কৈছোঁ যে কংগ্ৰেছে অকলে নেখেলে, কিন্তু সেই সময়ত কথা সেই সময়ত পাতিম। আকৌ কৈছোঁ, খালি পৰৱৰ্তী সময়ত কাৰ লগত মিত্ৰতা হ'ব কাৰ লগত নহয় সময়ে ক'ব, কিন্তু কংগ্ৰেছে অকলে যে নেখেলে এই কথাটো নিশ্চিত। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব। চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম। দুৰ্নীতি লাগে অসমত, কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে, তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, আৰু যদি ইডিএফক ভোট দিয়ক, বিজেপি আৰু ইডিএফক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে অসমত, কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা এইকেইটা। সংখ্যালঘু মানুহকো ন্যায়, যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক, তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক। আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম। আৰু ইমান চৰত মোৰ মাটি আছে, মই তেওঁলোকক একদম লেণ্ড দি দিম।